ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 27 তাৰিখৰ বাৰ হ'ব বুধবাৰ, অসমীয়া চ'ত মাহৰ 13 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজিৰ তিথি হ'ব কৃষ্ণাৰ দ্বিতীয় তিথি। আজিৰ নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ, তাৰপিছতে স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব ব্ৰেঘাত যোগ। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিজকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব তুলা ৰাশি। সূৰ্য উদয় হ'ব 5:22 সূৰ্যাস্তৰ সময় হ'ব 5:33। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। তো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো কিদৰে পাৰ হ'ব? মেঘ ৰাশিৰ জাতক জাতিকাসকলক যিসকল কৰ্মৰত ব্যক্তি আছে, যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত দ্ৰুত সফলতা লাভ কৰিব বিচাৰে বা আপুনি যদি কৰ্মৰ ক্ষেত্ৰত ভাল ছাকচেছ আপোনালোকে হ'ব বিচাৰে, তেন্তে আপুনি বহুত বেছি আজি কষ্ট কৰিব লাগিব। তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব। কামৰ লগত খোজ মিলাব লাগিব। ইয়াৰ লগে লগে আপোনালোকৰ বিষয়াসকল আপোনালোকৰ লগত সুখী হ'ব বুলি কৈছে। আজি ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ চতুৰ বুদ্ধিৰে বা আপোনালোকৰ যিখিনি বুদ্ধিমত্তা আছে, যিখিনি আপোনালোকে কৰিব পাৰে, আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে, সেইখিনি আপোনালোকে ইউজ কৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে, যাৰ বাবে আপুনি লাভ পাব পাৰে আৰু লগতে কৈছে যে বহুত বেছি সুখী হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিসকল লোকে নিজৰ কেৰিয়াৰ গঢ়িবলৈ নতুন উপায় বিচাৰিছে, তেওঁলোকে সফলতা লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা বহুত বেছি উন্নত হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আৰু তেওঁলোকে বিশেষকৈ ধন সম্পত্তিৰ পথ মুকলি হ'ব বুলি কৈছে তেওঁলোকৰ আজিৰ দিনটোত। আৰু আপোনাৰ পাৰিবাৰিক আজিৰ দিনটোত সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ভাই ভনীৰ বা ৰিলেশ্যনৰ যিখিনি পৰিয়ালৰ যিসকল লোক আছে, তেওঁলোকৰ লগত আপোনালোকৰ যি ধৰণৰ সম্পৰ্ক বা সম্পৰ্কবোৰ পুনৰ সংযোগ আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। বা যদি ৰিচেণ্টলি যদি আপোনালোকৰ ভুল বুজাবুজি হৈছে, সেই ধৰণৰ ভুল বুজাবুজিখিনি আপোনালোকে নিজৰ ফালৰ পৰা দূৰ কৰিবৰ বাবে চেষ্টা কৰিব লাগে। অৰ্থাৎ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে। নিজৰ ওপৰত সদায় বিশ্বাস, আত্মবিশ্বাস আপোনালোকে ৰাখিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে প্ৰণালীবদ্ধভাৱে বা ছিষ্টেমেটিকেলি আপোনালোকে কামখিনি কৰিব লাগে বুলি কৈছে, তেতিয়া এটা উন্নত ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিব। আৰু আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি আদি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব নিজৰ হেল্থৰ প্ৰতি, নিজৰ শৰীৰটোৰ প্ৰতি। আজি আপোনালোকৰ বিশেষ প্ৰচেষ্টা আপোনালোকৰ হ'ব এই সময়ত আপোনালোকৰ লক্ষ্যত উপনীত হোৱা। অৰ্থাৎ আপোনালোকে যিটো এইম বা যি ধৰণৰ লক্ষ্য লৈ আপোনালোকে আগবাঢ়িব আজিৰ দিনটোত, সেই লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান দিব বুলি কৈছে। আৰু লক্ষ্যত কেনেকৈ উপনীত হ'ব, নিজৰ যিটো আপোনালোকৰ ড্ৰিমছ আছে, লক্ষ্য আছে, এইম লৈ আগবাঢ়িছে, সেই এইম বা লক্ষ্যত উপনীত হ'বৰ বাবে যিখিনি কষ্ট কৰিব লাগে সেইখিনি আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকৰ আৰ্থিক অৱস্থাও বহুত বেছি উন্নত হ'ব। আজি অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰি থাকে। অৰ্থাৎ অযথা কিছুমান আপোনালোকে কামত যি ধৰণে আপোনালোকে এটেনশ্যন দি আছে, নিজৰ কামৰ ক্ষেত্ৰত যদি সেইখিনি দিয়ে, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, যেনে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। ভাই ভনীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰখাত আপোনালোকৰ অৱদান গুৰুত্বপূৰ্ণ। অত্যধিক আপোনালোকে নিষেধাজ্ঞাৰ বাবে বিশেষকৈ ল'ৰা ছোৱালীৰ মনোবল কমি যাব পাৰে। গতিকে তেওঁলোকৰ সৈতে অতি শান্তিপূৰ্ণভাৱে আপোনালোকে কথা পাতিবলৈ চেষ্টা কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে। গতিকে ধ্যান ৰাখক। আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত কনফিউজন লাগে যে কিছুমান ক্ষেত্ৰত ব্যৱসায়ত, তেওঁ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু হৈ থাকিব। আৰু আজিৰ দিনটোত খাদ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। প্ৰথমতে কৈছিলোঁ ব্যায়াম আৰু যোগাসন কৰক, নিশ্চয়কৈ আপোনালোকে সকাহ পাব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ যি ইচ্ছা আছে সেইখিনি পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনালোকৰ মৰ্যাদা থাকিব। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। সেইফালৰ পৰা আপোনালোকৰ দিনটো কিছুমান নজনা কথাও জানিব পাৰিব, শিকিব পাৰিব। যিকোনো চৰকাৰী বিষয় আজিৰ দিনটো আপোনালোকৰ বাবে কিছু জটিল হ'ব পাৰে বুলি কৈছে।
যিকোনো বিষয়ত আপোনালোকে আলোচনা কৰি থাকোঁতে উপযুক্ত শব্দ বাছি লওক, নহ'লে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দিনটো উল্লেখযোগ্য ইতিবাচক ফলাফল আপোনালোকৰ নাথাকিব পাৰে, কিন্তু ধৈৰ্য ধৰিব লাগিব। যিকোনো ব্যৱসায়িক আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আপোনালোকৰ আকাংক্ষিত আপোনালোকৰ সফলতা বা অৰ্ডাৰ সোনকালে পাব পাৰে। এই সময়ত অংশীদাৰিত্বৰ বাবে অনুকূল নহয় বুলি কৈছে। ভৱিষ্যতৰ বাবে এনে পৰিকল্পনা পিছুৱাই দিয়ক বুলি কৈছে। অফিচত বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকে গঢ়ি তুলিব পাৰিব। কোনো সদস্য বিবাহ সম্পৰ্কে উপযুক্ত সম্পৰ্ক আহিব পাৰে। প্ৰেম বিবাহৰ বাবে চেষ্টা কৰা মানুহে পৰিয়ালৰ অনুমোদন পাব পাৰে। স্বাস্থ্যৰ কিছু আপোনালোকৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। স্বাস্থ্য কিছু আপোনালোকৰ দুৰ্বল হ'ব পাৰে, কিন্তু অলপ অসাৱধানতাৰ বা পদ্ধতিগত ৰুটিনে আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে। আপোনালোকে আজি দিনটো ধৈৰ্য বজাই ৰাখিব লাগিব। নিজৰ খঙক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ঘৰুৱা সমস্যাবোৰ নিজে সমাধান কৰিবৰ বাবে চেষ্টা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। আজি দিনটোৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰৰ বোজাৰ আপোনালোকে বুলি বিবেচনা নকৰিব। কামবোৰ যদি লাভ কৰে সেইখিনি ক্ষেত্ৰত আপোনালোকে কামবোৰ বেছিকৈ বুজা বুলি আপোনালোকে নল'ব। আপুনি খুব বেছি খং অনুভৱ কৰিব পাৰে, খংবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ৰ ক্ষেত্ৰতো এক বিশেষ দিন হ'ব। বৈদ্যুতিক সামগ্ৰী বিক্ৰী কৰা লোকসকলে নিজৰ ব্যৱসায়ত লাভ আপোনালোকে পাব পাৰে বুলি কৈছে, আৰু আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ওচৰৰ যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰা উচিত। আপুনি ঘৰৰ পৰা আঁতৰত যদি থাকে তেনেহ'লে ফোনযোগে হ'লেও আপোনালোকে তেওঁলোকৰ মংগলৰ খবৰ লৈ থাকে। অভিযোগ কৰা সুযোগ নিদিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যিসকলৰ ডায়েবেটিছ ৰোগ আছে বা ডায়েবেটিছ ৰোগীসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। আপোনালোকে খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব, তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰেছাৰ যথেষ্ট থাকিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত নিজৰ কাম কাজখিনি দেখি আপোনালোকে বিশেষকৈ ভয় নকৰিব। কামৰ প্ৰেছাৰ কিছু আপোনালোকৰ থাকিব, কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে যাতে কোনো কাম বাকী নৰয় তাৰ প্ৰতি আপোনালোকে সতৰ্ক বা সচেতন হ'ব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটো অলপ চিন্তিত অনুভৱ কৰিব। যদি আপোনালোকৰ ব্যৱসায় ভাল নহয় বা কিছু আপোনালোকে সেইখিনি ক্ষেত্ৰত মধ্যমীয়া ফলাফল পাই আছে, তেন্তে আপোনালোকৰ মনটো অশান্তি হ'ব পাৰে কিছু ক্ষেত্ৰত। আপুনি আকৌ আপোনালোকৰ ব্যৱসায়টো তুলি ল'বলৈ চেষ্টা কৰিব লাগে, ধৈৰ্য ধৰিব লাগে। যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত ব্যৱসায়ত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। আপুনি সফল হ'বৰ বাবে ধৈৰ্য ধৰিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ মনটোক শান্ত কৰি ৰাখিব লাগে। নিজৰ গ্ৰহৰ অৱস্থান অনুসৰি আজিৰ দিনটোত আপোনালোকৰ কোনোবা এটা বিষয়ক লৈ আপোনালোকৰ বিশেষকৈ মনত অস্থিৰতা হ'ব পাৰে বুলি কৈছে। যদি আপুনি কাৰোবাৰ ঘনিষ্ঠ কাৰোবাক ধন ধাৰে দিছে, তেন্তে আপুনি ধন ঘূৰাই বিচাৰিলে তেওঁলোকৰ লগত তৰ্কও হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি এজন বিশেষকৈ হাৰ্টৰ কিছু সমস্যা আছে, আপোনালোকৰ হৃদয় ৰোগী হয়, তেনেহ'লে দীৰ্ঘদিন ধৰি অসুস্থ যদি হৈ আছে, তেন্তে আপুনি সাৱধান হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে। গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব মিথুন ৰাশি জাতক জাতিকাসকলে। আজিৰ দিনটোত আপোনালোকৰ ঘৰতে সঠিক শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টাত আপোনালোকৰ সফল হ'ব বুলি কৈছে, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যই নিজৰ ব্যক্তিগত কামবোৰত মনোনিৱেশ কৰিব পাৰিব। পঢ়া শুনাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী হোৱা দেখা পোৱা যাব। জীৱনটো অতি সহজ আৰু আপোনালোকৰ যেন লাগিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। নেতিবাচক কথাটো হ'ল যে ঘৰত অবাঞ্ছিত মানুহ আপোনালোকৰ আহিলে আপুনি সুখী নহ'ব। আৰ্থিক পৰিস্থিতিৰ কিছু উত্থান পতনৰ বাবে আপুনি অশান্তি পাব পাৰে। চাৰিওফালৰ পৰিৱেশটো আপোনালোকৰ ঋণাত্মক শক্তিৰ অনুভৱ কৰিব পাৰে। আধ্যাত্মিক কাম কাজৰ প্ৰতি অত্যধিক প্ৰৱণতাৰ বাবে ব্যক্তিগত কাম সময়মতে সম্পূৰ্ণ নহ'ব পাৰে। ব্যৱসায়ত আপুনি বহুত বেছি ব্যস্ততা থাকিব, কিন্তু আপোনালোকৰ কষ্টৰ সকলো ফল আপোনালোকে লাভ কৰিব। দিনটোৰ দ্বিতীয় ভাগত বিশেষকৈ ব্যৱসায় সম্পৰ্কীয় কিবা সমস্যা হ'ব পাৰে, কিন্তু আপুনি নিজৰ বুদ্ধিমত্তাৰে সমাধান কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে বন্ধু বান্ধৱীৰ লগত পাৰস্পৰিক ব্যৱহাৰত কোনো ধৰণৰ ভুল বুজাবুজি বা তৰ্ক হ'ব পাৰে। খং উঠাতকৈ আপোনালোকে শান্তিৰে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত খাদ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে ভুল খাদ্যাভ্যাসৰ বাবে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। দৈনন্দিন কাম কাজ সুষম কৰি ৰাখিবলৈ চেষ্টা কৰিব। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। খঙক আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব এটা উন্নত ফলাফল পাবৰ বাবে, আৰু ঘৰখনত শান্তিৰ পৰিৱেশ আপোনালোকে সৃষ্টি কৰিব পাৰিব বুলি কৈছে। কৰ্মৰত ব্যক্তিসকলে আজি দিনটো বাকী থকা কামখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰক। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ ৰেখা পোৱা গৈছে। কৰ্মৰত ব্যক্তিসকলে আপুনি বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। আজিৰ দিনটোত চৰকাৰী বিভাগত জড়িত বা যিকোনো চৰকাৰী পদত কাম কৰাসকলে বিশেষকৈ বদলি পত্ৰ লাভ কৰিব পাৰে, য'ত তেওঁলোকে নিজৰ আকাংক্ষিত স্থান আপোনালোকে লাভ কৰিব পাৰে। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ীসকলৰ বাবে নিজৰ গ্ৰহ বিবেচনা কৰি আপোনালোকৰ বিশেষকৈ নিজৰ ভূমিত বিনিয়োগ কৰিব লাগে বুলি কৈছে। তেওঁলোকে ইয়াত বিপুল লাভ কৰিব পাৰে। মাটিত বিনিয়োগ কৰাৰ এইটোৱে সঠিক সময় বুলি কৈছে। যদি আপুনি ডাঙৰ বিনিয়োগ কৰিব নোৱাৰে তেন্তে আপুনি সৰু বিনিয়োগ কৰিব পাৰে, ইনভেষ্ট কৰক বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে দিনটো আৰম্ভণিতে নিজৰ ঈশ্বৰক, নিজৰ আৰাধ্য দেৱতাক আপোনালোকে ধ্যান কৰক, পূজা পাঠ কৰি এটা আপোনালোকে দিনটো আৰম্ভ কৰিবলৈ চেষ্টা কৰক। নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ লগত যোগাযোগ বজাই ৰাখিব লাগে, তেতিয়াহে তেওঁলোকৰ লগত সুখ আৰু দুখৰ কথা বা তেওঁলোকৰ সুখ আৰু দুখৰ কথা আপোনালোকে গম পাই থাকিব। গতিকে যোগাযোগ ৰাখিব লাগে, কানেকশ্যন ৰাখিব লাগে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ বিষয়ত অলপ সাৱধান হোৱাটো উচিত। কঁকালৰ বিষয়ে আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে, যাৰ বাবে আপুনি নিয়মিতভাৱে যোগাসন কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে দিনটোত নিজৰ যি আপোনালোকৰ কাম আছে সেই কাম কাজখিনি সময়মতে শেষ কৰিবৰ বাবে চেষ্টা কৰক। এই সময়ত কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত নিজৰ যি আৱেগ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে। এই সময়খিনিত নিজৰ পিতৃ মাতৃৰ যি উপদেশ তেওঁলোকৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। তেতিয়াহে এটা উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আত্মবিশ্বাসেৰে নিজৰ কাম কাজখিনি কৰাৰ দেখা পোৱা যাব বুলি কৈছে। জ্যেষ্ঠ আৰু সন্মানী ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অসন্মান প্ৰদৰ্শন নকৰিব। এটা পূৰ্বপুৰুষৰ সমস্যা উদ্ভৱ হ'ব পাৰে বুলি কৈছে। অসাৰ কামত ধন অপচয় নকৰিব। খং আৰু খৰখেদাই আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায় বিষয়ত আপুনি লোৱাৰ সিদ্ধান্তবোৰ উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব পাৰে। ধৈৰ্য ধৰিব, আপুনি প্ৰগতিৰ সুযোগ পাব। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মনত ৰাখিব যে কোনো অধীনস্থ কৰ্মচাৰীৰ বাবে আপুনি বিপদত পৰিব পাৰে। গতিকে ধ্যান ৰাখিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এইটো উপযুক্ত সময় বুলি কৈছে। নিজৰ সামৰ্থ্যতকৈ অধিক কাম আপোনালোকে নকৰিব বা কামৰ বোজা ল'ব নালাগে। মূৰৰ বিষ বা ভাগৰুৱা আপোনালোকৰ সমস্যাৰ পৰা সকাহ পাবলৈ, মানসিক চাপৰ পৰা পৰিস্থিতি আপোনালোকে পাবলৈ আঁতৰি থাকক বুলি কৈছে। গতিকে নিজৰ যিখিনি কাম কৰিব পাৰে সেইখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিব, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ আজিৰ দিনটোত কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি বহু ধৰণৰ কাম চলি থাকিব, সেইবোৰ সুকলমে আপোনালোকে আয়োজন কৰিলে আপোনালোকৰ নিশ্চিতভাৱে সফলতা লাভ কৰিব। অৰ্থাৎ ছিষ্টেমেটিকেলি যদি আপোনালোকে কামখিনি কৰে, অৰ্থাৎ শৃংখলাবদ্ধভাৱে যদি কৰে, সেই কামখিনিৰ পৰা আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। কিছু প্ৰশংসনীয় কামৰ বাবে সমাজত সন্মান পাব। দীৰ্ঘদিন ধৰি চলি থকা কেৰিয়াৰ সম্পৰ্কীয় প্ৰচেষ্টাৰ ফল লাভ কৰিবলৈ ওলাইছে বুলি কৈছে যুৱক যুৱতীসকলে। কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনালোকৰ ব্যক্তিগত বিষয়ত জড়িত হোৱাৰ বাবে আন কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। অত্যধিক অনুশাসনশীল হোৱাটো কেতিয়াবা আনৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। সময় অনুসৰি নিজৰ জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায় ক্ষেত্ৰত যিকোনো নতুন অৰ্ডাৰ বা চুক্তি পোৱাৰ বাবে কৰ্মৰ ক্ষেত্ৰত ব্যস্ত থাকিব। আৰ্থিক বিষয়টো অগ্ৰগতি হ'ব। নিয়োজিত লোকে নিজৰ প্ৰকল্পত আপোনালোকক সকাহ পাব। ইয়াৰ উপৰিও পৰিৱৰ্তনৰ লগত জড়িত পৰিস্থিতিৰ আপোনালোকৰ সৃষ্টি হ'ব। অবিবাহিত লোকৰ বাবে ভাল সম্পৰ্কৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যা থাকিব বুলি কৈছে। অত্যধিক প্ৰদূষণ আৰু বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। সিংহ ৰাশি জাতক জাতিকাসকল যিসকল কৰ্মৰত ব্যক্তি আছে, আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰাৰ লগতে আপোনালোকৰ কাৰ্যালয়ত তথ্য সুৰক্ষিত কৰি ৰাখিব লাগে। নহ'লে তথ্য হেৰুৱাই গ'লে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কিছু কথা শুনিবলগীয়া বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক দিন হ'ব। তেওঁলোকে অধিক লাভ পাব আৰু কোনো লোকচান নাপাব বুলি কৈছে, কিন্তু ধৈৰ্য ধৰিব লাগিব। দিনটো ভাল কৰি আপোনালোকে চলিব। যুৱক যুৱতীসকলে আজিৰ দিনটো তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি এজন আৰ্তজনক দান দিব লাগিব পাৰে বুলি কৈছে, বা দিলে এটা ভাল প্ৰতিফলন দেখিব। যদি আপোনালোকৰ হাতত টকা নাথাকে তেন্তে তেওঁলোকক কিছু শস্য আপোনালোকে দান কৰিব পাৰে। আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ ওপৰত খং কৰে তেন্তে তেওঁলোকৰ সন্মুখত আপোনালোকে বেছি কথা নক'ব। আপোনালোকৰ অপ্ৰয়োজনীয়ভাৱে কথা কোৱাতে আপোনালোকৰ বিশেষকৈ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি ছালৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। সেইবাবে নিজৰ যিকোনো ধৰণৰ আপোনালোকৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ
যি কাম আছে সেই কাম কাজখিনি সময়মতে কৰিবলৈ চেষ্টা কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব এটা ভাল প্ৰতিফলন দেখিব আগবাঢ়ি যাব পাৰিব আপুনি আপোনালোকৰ কামক নতুন ৰূপ দিবলৈ অধিক সৃষ্টিশীল উপায় গ্ৰহণ কৰিব আৰু সফলতাও লাভ কৰিব ব্যয়ৰ লগতে আয়ৰ বৃদ্ধিৰ বাবে অৰ্থনৈতিক অৱস্থা ভাল হৈ থাকিব নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব পাৰস্পৰিক সন্মতিৰে আপোনালোকে যিকোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে বুজাবুজিৰে সৰু সৰু সমস্যা আজিৰ দিনটো আপোনালোকৰ টিকি থাকিব যাৰ বাবে আচৰণত কিছু খিংখিঙীয়া থাকিব পাৰে লেনদেন কৰাৰ সময়ত সাৱধান আপোনালোকে হ'ব লাগিব অসাৱধান নহ'ব নহ'লে ভুল হ'ব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ৰ কাম কাজত উন্নত হ'ব ব্যৱসায় ক্ষেত্ৰত আয়ৰ পৰিস্থিতি ভাল হ'ব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সঠিক অৱদানেও কৰ্মৰ পৰিৱেশক সৰ্বোত্তম অৱস্থাত ৰাখিব বুলি কৈছে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত এটা প্ৰজেক্টৰ সন্দৰ্ভত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে স্বামী স্ত্ৰী একেলগে কিছু সময় কটাব লাগে যাতে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হয় ঘৰৰ পৰিৱেশ সঠিক আৰু শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক গধুৰ আৰু টেঙাৰ খাদ্য আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে এচিডিটি বৃদ্ধি পাব পাৰে জ্বলন আপোনালোকৰ অনুভূতিৰ বাবে সমস্যা হ'ব পাৰে গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফলাফল দিব বুলি কৈছে নতুন কিবা এটা আৰম্ভ কৰিবলৈ সময় অতি অনুকূল পেণ্ডিং পে'মেণ্ট পোৱাৰ পিছত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব বিবাহৰ বাবে যোগ্য লোকৰ মাজত কিছুমান ভাল সম্পৰ্কীয় কথা বতৰা আৰম্ভ হ'ব পাৰে নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৱেগিক হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে অন্তৰে সিদ্ধান্ত লওক মনৰ দি আপোনালোকে সিদ্ধান্ত লওক বুলি কৈছে ল'ৰা ছোৱালী কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব ইয়াৰ ফলত কিবা এটা ক্ষতি হ'ব পাৰে আজি কাকো টকা ধাৰে নিদিলে আপোনালোকৰ বাবে ভাল হ'ব নহ'লে ৰিজাল্ট সম্ভৱ ভাল নহ'ব বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় কামত ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক কাৰণ প্ৰবঞ্চনাৰ সম্ভাৱনা আছে আজিৰ দিনটোত যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিব ওলাইছে তেন্তে এতিয়া উপযুক্ত সময় নহয় বুলি কৈছে চৰকাৰী আপোনালোকৰ ভ্ৰমণৰ সৈতে জড়িত অৰ্ডাৰ নিয়োজিত লোকৰ বাবে আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ যিকোনো কৃতিত্ব পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব ঘৰৰ মানুহে আপোনালোকৰ অনুভৱৰ শলাগ ল'ব স্বাস্থ্যৰ ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা আপোনালোকৰ বেছি হ'ব যদি তেনেকুৱা ধৰণৰ পৰিৱেশ হয় তেনেহ'লে সহকৰ্মীৰ লগত আপোনালোকে শ্বেয়াৰ কৰক বুলি কৈছে আপোনালোকৰ কামখিনি কৰিবলৈ ইজি হ'ব আপুনি সকলো কাম সুন্দৰভাৱে কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত কোনো চৰকাৰী কাম যদি বাকী আছে তেন্তে সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক চৰকাৰী বিষয়ত যিকোনো সময়তে আহি আপোনালোকৰ ব্যৱসায় তদন্ত কৰিব পাৰে অন্যথা পিছত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত কিছু লোকৰ গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি যি কামেই নকৰক কিয় সেইটো সম্পূৰ্ণ কৰাৰ সময়ত এবাৰ পুনৰ পৰীক্ষা কৰিব লাগিব কাৰণ আপোনালোকৰ কামত কিছু প্ৰভাৱ আপোনালোকৰ কিছু নিগেটিভ প্ৰভাৱ আপোনালোকে পাব পাৰে বা কিছু আপোনালোকৰ ভুল আপোনালোকৰ মিষ্টেক হ'ব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ পিতৃৰ কিছু অসুস্থ হৈ আছে তেন্তে সময়মতে ঔষধ আৰু খাদ্য দিয়ক বুলি কৈছে যাতে তেওঁলোকে সোনকালে সুস্থ হৈ উঠে আপুনি যদি কিছু হাৰ্টৰ সমস্যাত ভুগি আছে যিসকল লোকে নিয়মিতভাৱে ঔষধ খাই থাকিব লাগে কাৰণ হঠাতে আপোনালোকৰ স্বাস্থ্য গতিকে খোৱাবৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পৰিয়াল আৰু বিত্তীয় সম্পৰ্কীয় আপোনালোকৰ কিছু জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিবাচক হ'ব বুলি কৈছে কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব দিনৰ মাজভাগত গ্ৰহৰ অৱস্থান প্ৰতিকূল হ'ব পাৰে নেতিবাচক পৰিস্থিতিত আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব ভৱিষ্যতে যিকোনো পৰিকল্পনা এই সময়ত বিফল হ'ব পাৰে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰিলে ভাল হ'ব যিকোনো কামৰ সঠিক তথ্যৰ অভাৱত আপোনালোকৰ হাতৰ পৰা এটা ডাঙৰ অৰ্ডাৰ পিছলিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কিছুমান মানুহে আপোনালোকৰ বিভ্ৰান্ত বা কিছুমান সমস্যাত আপোনালোকে পেলাবলৈ চেষ্টা কৰিব পাৰে গতিকে আনৰ কথা বতৰাৰ দ্বাৰা প্ৰভাৱিত তৎক্ষণাত নহ'ব নিজৰ সিদ্ধান্ত সৰ্বোচ্চ কৰি ৰাখক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰতো নিজৰ অধিকাৰ ব্যৱহাৰ কৰিব লাগে স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতাৰে ঘৰৰ সঠিক আপোনালোকৰ ব্যৱস্থা আপোনালোকে বজাই ৰাখিব পাৰিব প্ৰেমৰ সংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব বুলি কৈছে কথা বতৰা মধুৰতা থাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 7
যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আছে ৰাশিফল শিতানৰ অন্য ধনুৰাশি জাতক জাতিকাসকলৰ কিছুদিনৰ পৰা চলি থকা কোনো সমস্যাৰ সমাধান পাব পাৰে আৰু মানসিক শান্তি লাভ কৰিব পৰিয়ালৰ সৈতে বজাৰ কৰাটো উপযুক্ত সময় কটাব বুলি কৈছে কিছু শুভ অনুষ্ঠানৰ আপোনালোকৰ পৰিকল্পনা কৰা হ'ব আয় আৰু ব্যয়ৰ মাজত সমন্বয় থাকিব ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখা সম্পত্তি সম্পৰ্কীয় বিষয়বোৰৰ বিবাদৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখক বিপদজনক কামৰ পৰা আঁতৰি থাকক আঘাতৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যয়ৰ বৃদ্ধি আপোনালোকৰ আমনি কৰিব পাৰে ব্যৱসায়িক কাম কাজৰ উন্নত হ'ব কৰ্মৰ প্ৰতি থকা আকৰ্ষণীয় আপোনালোকৰ সফলতা প্ৰদান কৰিব শ্বেয়াৰ মাৰ্কেটত যদি আপোনালোকে ধন বিনিয়োগ কৰিব বিচাৰিছে সাৱধানে আপোনালোকে আগবাঢ়ক বুলি কৈছে তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতিৰ বাবে ঘৰখনৰ এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ভাৰসাম্যহীন খাদ্যৰ বাবে এচিডিটি গেছ আদি সমস্যা আপোনালোকৰ স্থায়ী হৈ থাকিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব এটা ভাল প্ৰতিফলন পাবৰ বাবে বা নিজৰ হেল্থৰ বাবে সেইখিনি আপোনালোকে কৰিবই লাগিব নিজৰ শৰীৰটোৰ বাবে নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে আজি ধনুৰাশিৰ যিসকল কৰ্মৰত ব্যক্তি আছে কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাও পাব পাৰে বুলি কৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰত খং নকৰিলে ভাল হ'ব নহ'লে খঙে আপোনালোকৰ ক্ষতি কৰিব পাৰে খঙৰ বাবে আপোনালোকৰ চিনিয়ৰসকলৰ লগত কোনো ধৰণৰ যোগাযোগ আপোনালোকৰ নাথাকিব পাৰে বা কিছু তৰ্ক পেচাল হ'ব পাৰে ব্যৱসায়ীসকলে যিসকলে প্ৰাকৃতিক চিকিৎসা বা প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত যিকোনো ব্যৱসায় কৰে তেওঁলোকৰ বাবে লাভৰ যোগ দেখা পোৱা গৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে সম্পূৰ্ণৰূপে নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে যদি আপুনি মিলিটাৰী বিভাগত চাকৰি বা কিবা এটা পাবলৈ আগ্ৰহী তেন্তে আপুনি বহুত কষ্ট কৰিব লাগিব তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব যদি আপুনি আপোনালোকৰ ধনৰ যিকোনো ষ্টক মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি লাভৱান হ'ব পাৰে বুলি কৈছে ষ্টক বজাৰত ইয়াৰ দ্বাৰা আপুনি বহুত বেছি শান্তি লাভ কৰিব গতিকে ষ্টক আপোনালোকে ল'ব পাৰে বুলি কৈছে কিন্তু ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক বুলি কৈছে ট্ৰেডিং কৰাৰ সময়ত আপোনালোকৰ পৰিয়ালৰ সৰু ল'ৰা ছোৱালীৰ সংগ লৈ আপুনি বহুত বেছি গুৰুত্ব দিব লাগে বুলি কৈছে তেওঁলোকৰ বিষয়ে কিছু নেতিবাচক আপোনালোকৰ খবৰ পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ ডিঙিৰ বিষ চৰ্দি হোৱাৰ বাবে আপোনালোকৰ কিছু সম্ভাৱনা আছে যদি আপুনি গৰম পানী আৰু বন্ধুসকল সেইখিনি ব্যৱহাৰ কৰে বা আপোনালোকৰ খোৱা-বোৱাৰ প্ৰতি যদি টাইম টেবুল মেইনটেইন কৰে নিশ্চিতভাৱে লাভ পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ লোকৰ পৰা পদ প্ৰদৰ্শন লৈ আগবাঢ়ি যাব বুলি কৈছে আপুনি সোনকালে সফলতা লাভ কৰিব আপোনালোকৰ কামত আপোনালোকৰ বিষয়াসকল সুখী হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে অতি কিছু প্ৰত্যাহ্বানজনক আপোনালোকৰ সময় হ'ব পাৰে বুলি কৈছে আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে যদি আপুনি অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰে তেন্তে ভাল হ'ব যদি আপুনি আপোনালোকৰ সংগীৰ সৈতে আলোচনা কৰিবলৈ আপোনালোকে নাপাহৰিব কিন্তু কিছুমান যদি ডিচিশ্যন লয় যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ মনত বহু ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে সেই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ আপুনি নিজে বিচাৰিব লাগিব নিজৰ কেৰিয়াৰটো নিজে আগবঢ়াই নিব লাগিব যাৰ বাবে সৰ্বোত্তম আপোনালোকে সমাধান আত্মনিৰীক্ষণ বুলি কৈছে আপোনালোকে কিছু প্ৰচেষ্টা চলাব পাৰিব আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ উন্নত কৰিবলৈ আপুনি পৰিয়ালৰ সদস্যৰ সৈতে ইনডোৰ গেম আপোনালোকে খেলিব পাৰে মানসিক শান্তিৰ বাবে ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা আপোনালোকৰ ছাপোৰ্ট পাব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত গ্ৰহৰ পৰিবহণ আপোনালোকৰ ধনাত্মক হৈ আছে স্থবিৰ কামে গতি লাভ কৰিব বিশিষ্ট ব্যক্তিক লগ পাই আপুনি লাভ পাব আৰু সন্মান লাভ কৰিব যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নত দেখিব বুলি কৈছে কোনো অনুষ্ঠান আদিত আপোনালোকে উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে চৰকাৰ বা আদালতত সম্পৰ্কে কোনো বিষয় যদি চলি আছে তেন্তে আপোনালোকে ধৈৰ্য ধৰি আপোনালোকে সমস্যাখিনি সমাধান কৰাটো প্ৰয়োজন আছে আৰু এইবোৰৰ লগত জড়িত যিকোনো আপোনালোকৰ কথাৰ সন্দৰ্ভত উত্তেজনা আহিব পাৰে আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শ মানি চলক বুলি কৈছে ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰি ৰাখক বিপণন আদিৰ প্ৰতি অধিক গুৰুত্ব দিব বুলি কৈছে পদোন্নতি বা দৰমহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে অত্যধিক কামৰ বোজাৰ বাবে মূৰৰ বিষ বা মানসিক চাপৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আজি আপোনালোকৰ কিছুমান বিশেষ সমস্যাৰ বন্ধুৰ সহায়ত সমাধান হ'ব পাৰে বুলি কৈছে জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব আপুনি ইতিবাচক আৰু আশাবাদী অনুভৱ কৰিব আপোনালোকৰ সৃষ্টিশীল আৰু আগ্ৰহ সম্পৰ্কীয় কামতো সুখকৰ সময় পাৰ কৰিব আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক আজিৰ দিনটোত ইয়াৰ বাবে আপোনালোকৰ সুনাম হেৰুৱাৰ সম্ভাৱনা আছে এই সময়ত কোনো নতুন কাম আৰম্ভ নকৰিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে
ক্ষেত্ৰতো আপোনালোকৰ যোগাযোগ শক্তিশালী কৰি ৰাখক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে ব্যৱসায় ক্ষেত্ৰত কামৰ বুজাৰ বৃদ্ধি পাব আপুনি মেনেজ কৰিব পাৰিব যিকোনো পেন্ডিং পেমেন্ট আপোনালোকে লাভ কৰিলে যথেষ্ট সকাহ পাব এই সময়ত কোনো নতুন ব্যৱস্থা আপোনালোকে লোৱাটো উপযুক্ত নহয় নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ পৰা সহায় লাভ কৰিব প্ৰেম আপোনালোকৰ শুভ দেখা পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত ভাগ্য আপোনালোকক অনুকূল দিব বুলি কৈছে লগ দিব পৰিয়ালত সুখ আৰু আপোনালোকৰ সমৃদ্ধিৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ আপোনালোকে বজাই ৰাখিব ভুল খাদ্যাভ্যাসৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক নহলে ভুল খাদ্যাভ্যাসৰ বাবে আপোনালোকৰ পেটৰ বিষ হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে নহলে নিজৰ হেলথৰ কিছু সমস্যাই আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে খোৱা-বোৱাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগে আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকক অফিচৰ কামবোৰ সম্পূৰ্ণ গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ দ্বাৰা আপুনি বহুত বেছি কষ্ট কৰিব লাগিব ইয়াৰ কাৰণে আপুনি বহুত কষ্ট কৰিব লাগিব ব্যৱসায় কৰা লোকসকলৰ বাবে কিছু অসুবিধা পাব পাৰে ধ্যান ৰাখিব আপোনালোকৰ কিছুমান কাম সম্পূৰ্ণ নোহোৱাৰ বাবে সময় নষ্ট হ'ব পাৰে এনে পৰিস্থিতিত আপুনি আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু খঙত কোনো ডাঙৰ পদক্ষেপ নকৰিলে ভাল হ'ব গ্ৰহণ নকৰিলে ভাল হ'ব নহলে ব্যৱসায়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে খঙক নিয়ন্ত্ৰণ কৰক বুলি কৈছে আপোনালোকৰ সম্পত্তিৰ লগত জড়িত কিছু ভাল খবৰ পাব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কৈছে যিহেতু নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখিব লাগিব সম্পূৰ্ণ গুৰুত্ব দিয়ক বুলি কৈছে আটাইতকৈ ডাঙৰ সমস্যাটো হয় আপোনালোকৰ লিভাৰৰ কিছু সমস্যা দেখা দিব পাৰে যিসকল অলৰেডি প্ৰব্লেম চলি আছে গতিকে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন লওক বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো এবাৰ আহিছো ৰাখিফল খিতানৰ একেবাৰে শেষটো ৰাখিলো সেই ৰাখিটো মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি কৰ্মৰত ব্যক্তি হয় তেনে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত তেনেহলে কৰ্মৰ ক্ষেত্ৰত যিসকল লোকক আপুনি বেছি বিশ্বাস কৰে তেওঁলোকে আপোনালোকক আজি দিনটো সহায় কৰিবলৈ অস্বীকাৰ কৰিব পাৰে যদি আপুনি ব্যৱসায় কৰে ব্যৱসায় ক্ষেত্ৰত আপুনি কামখিনি নিজে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে গতিকে নিজৰ কামখিনি নিজে কৰিলে আপোনালোকৰ বাবে ভাল হ'ব এই সময়খিনিত বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব গহৰ পৰিবহন উপযুক্ত হৈ আছে আপোনালোকৰ কামবোৰ চিন্তাশীল আৰু শান্তিপূৰ্ণভাৱে সম্ভালিলে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ইতিবাচক স্বভাৱৰ বাবে মানুহৰ লগত সংগ দিলে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব কিন্তু ধ্যান ৰাখিব লাগিব ভুল বুজাবুজিৰ বাবে কিছু বিতৰ্ক হ'ব পাৰে আপোনালোকৰ আজিৰ বাক্যক নিয়ন্ত্ৰণ কৰক বুলি কৈছে মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত অধিক ব্যয়ৰ বাজেট আপোনালোকৰ নষ্ট হ'ব পাৰে খৰচপাতি হ'ব পাৰে সেই নিজৰ ইচ্ছাৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব ব্যৱসায়ত চলি থকা কৰ্মচাৰী সম্পৰ্কীয় সমস্যা সমাধান হ'ব আৰু কাম-কাজ আপোনালোক আগবাঢ়ি যাব পাৰিব কিন্তু ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত সাপোৰ্ট নাপাব পাৰে ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে কিন্তু ইয়াৰ চৰ্তসমূহ ভালদৰে অধ্যয়ন কৰাটো নিশ্চিত কৰক বুলি কৈছে চাকৰিৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু আশাৰ সৃষ্টি হ'ব বা ভাল খবৰ পাব পাৰে বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সৰু কিছুমান কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে কিন্তু আপোনালোকে সেইখিনি নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু প্ৰেমৰ সংগীক নিশ্চয়কৈ কিবা এটা উপহাৰ দিব বুলি কৈছে সৰু পাৰিবাৰিক কথাবোৰত আপোনালোকে আওকাণ কৰক বুলি কৈছে সৰু কথাবোৰক যদি আপোনালোকে ধৰি ৰাখে তেনে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত আওকাণ কৰিলে আপোনালোকৰ বাবে সম্পৰ্ক উন্নত হ'ব ধ্যান ৰাখক বুলি কৈছে বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো ভাল নহয় অলপ সাৱধানে আপোনালোকক বিশেষকৈ আপুনি থাকিবলৈ চেষ্টা কৰক নিজৰ হেলথৰ ক্ষেত্ৰত সুস্থ কৰি ৰাখক বুলি কৈছে নিজকে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়